প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R2 দিয়া 11 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 11 নম্বৰ প্ৰশ্ন দিয়া আছে, এটা আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ আৰু দিশ 40 সেন্টিমিটাৰ হ'লে আয়তৰ কালি উলিয়া। এই প্ৰশ্নটোত আমাক এটা আয়তৰ পৰিসীমা দিয়া আছে আৰু আয়তৰ দিশৰ মান দিয়া আছে আৰু আমাক এই প্ৰশ্নটোত আয়তৰ কালি নিৰ্ণয় কৰিব দিছে। আয়তৰ কালিৰ সূত্ৰ জানো আমি দিশ পূৰণ প্ৰস্থ। আয়তৰ কালি উলিয়াবলৈ হ'লে আমাক দিশৰ মান লাগিব আৰু প্ৰস্থৰ মান লাগিব, কিন্তু প্ৰশ্নত অকল দিশৰ মান দিয়া আছে, প্ৰস্থ দিয়া নাই। প্ৰথমতে আমি প্ৰস্থৰ মান নিৰ্ণয় কৰিম, তাৰপিছত আমি আয়তৰ কালি উলিয়াম। দিয়া আছে আয়তৰ পৰিসীমা 120 সেন্টিমিটাৰ। আয়তৰ পৰিসীমা সূত্ৰ আমি জানো 2 পূৰণ দিশ যোগ প্ৰস্থ। দীঘৰ মান প্ৰশ্নটো দিয়া আছে 40 সেন্টিমিটাৰ। আমি দীঘৰ ঠাইত 40 সেন্টিমিটাৰ লিখিব পাৰিম। এতিয়া 2টো ইপিনে পূৰণ হৈ আছে, আমি যদি ইপিনে নিওঁ 2টো হৰণ হ'ব। ইয়াতে থাকিব 40 যোগ প্ৰস্থ। এশ 20ক আমি 2ৰে হৰণ কৰিলে আমি পাম 60। এতিয়া 40টো ইপিনে যোগ হৈ আছে, 40টো যদি আমি ইপিনে নিওঁ এইটো বিয়োগ হ'ব। প্ৰস্থৰ মান পাম আমি, আগত ইয়াৰে আছিলে 60, 60ৰ পৰা আমি 40 বিয়োগ কৰিম। 60ৰ পৰা 40 বিয়োগ কৰিলে আমি পাম 20। এতিয়া আমি দীঘৰ মানো পালোঁ আৰু প্ৰস্থও পালোঁ। এতিয়া আমি আয়তৰ কালি উলিয়াব পাৰিম। আয়তৰ কালি হ'ল দিশ পূৰণ প্ৰস্থ। দিশ আছে 40 সেন্টিমিটাৰ আৰু প্ৰস্থ আমি উলিয়াইছোঁ 20 সেন্টিমিটাৰ। এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিম। 4 আৰু 2 পূৰণ কৰিলে আমি পাম 8। ইয়াতে শূন্য দুটা আছে, আমি শূন্য দুটা বহুৱাম। এতিয়া হ'ব 800 বৰ্গ সেন্টিমিটাৰ। এতিয়া 12 নম্বৰ প্ৰশ্ন, কথা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ পূৰণ 3.6 মিটাৰ আৰু 2 মিটাৰ পূৰণ 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ উলিয়া। এই প্ৰশ্নটোত কথা এটাৰ বেৰৰ জোখ দিয়া আছে। ধৰি লোৱা এইখন এখন বেৰ। এই বেৰখনৰ দিশ ধৰিলোঁ 4.5 মিটাৰ আৰু প্ৰস্থ ধৰিলোঁ 3.6 মিটাৰ আৰু 2 মিটাৰ পূৰণ 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি যোৱা আছে। এই বেৰখনৰ কিছু ঠাই দুৱাৰৰ বাবে এৰি থোৱা আছে বুলি কৈছে। ধৰি লোৱা এইখিনি দুৱাৰৰ বাবে এৰি থৈছে। ইয়াৰে দিশ দিয়া আছে 2 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 1 মিটাৰ। এতিয়া আমাক প্ৰশ্নটোত উলিয়াব দিছে ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ। এতিয়া ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ আমাক উলিয়াব দিছে। আমি কি কৰিম, প্ৰথমতে এই বেৰখনৰ মুঠ কালি উলিয়াই ল'ম। তাৰপিছত আমি এই দুৱাৰৰ বাবে যে ঠাইখিনি এৰিছে এইখিনি ঠাইৰ আমি কালি উলিয়াম। তাৰপিছত আমি মুঠ বেৰৰ কালিৰ পৰা এই দুৱাৰৰ বাবে ব্যৱহাৰ কৰা এই ঠাইখিনিৰ কালি বিয়োগ কৰিম। তাৰপিছত আমি এই বেৰখনত ৰং লগাব লগা ঠাইৰ কালিখিনি পাম। এইখিনি ধৰি লোৱা দুৱাৰ। আমি দুৱাৰৰ কালিখিনি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব, কাৰণ আমি ৰং অকল বেৰতহে লগাম, দুৱাৰত আমি ৰং নলগাওঁ। সেইকাৰণে দুৱাৰৰ কালিখিনি আমি বিয়োগ কৰিম। আমি মুঠ বেৰৰ কালিৰ পৰা দুৱাৰৰ কালি যদি বিয়োগ কৰি দিওঁ, তেতিয়া আমি ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ পাম। প্ৰথমতে আমি মুঠ বেৰৰ কালি উলিয়াই লওঁ। মুঠ বেৰৰ কালি হ'ব, দিশ আছে 4.5 মিটাৰ আৰু প্ৰস্থ আছে 3.6 মিটাৰ। আমি দিশ আৰু প্ৰস্থ পূৰণ কৰিলে মুঠ বেৰৰ কালি পাম। দশমিক দুটা সংখ্যাৰ পিছত আছে, আমি দশমিক দুটা সংখ্যাৰ পিছত দিম। এইটো পালোঁ আমি 16.2 বৰ্গ মিটাৰ। এতিয়া আমি এই দুৱাৰখনৰ কালি উলিয়াই লওঁ। দুৱাৰৰ কালি হ'ব দিশ 2 মিটাৰ আৰু প্ৰস্থ 1 মিটাৰ। 2 আৰু 1 পূৰণ কৰিলে আমি 2 পাম, 2 বৰ্গ মিটাৰ। এতিয়া আমি ৰং লগাবৰ বাবে বেৰখনৰ কালি উলিয়াম। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ হ'ব
মুঠ বেৰৰ কালি বিয়োগ কৰিম আমি দুৱাৰখনৰ কালি। মুঠ বেৰৰ কালি বিয়োগ দুৱাৰৰ কালি। মুঠ বেৰৰ কালি পাইছোঁ আমি 16.2 বৰ্গমিটাৰ আৰু দুৱাৰৰ কালি পাইছোঁ আমি 2 বৰ্গমিটাৰ। 16ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 14, এইটো হ'ব 14.2 বৰ্গমিটাৰ। এইখিনিয়ে হ'ব ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ জোখ। এতিয়া 13 নম্বৰ প্ৰশ্ন, এডাল তাৰেৰে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটা বনোৱা হ'ল। যদি তাঁৰডালেৰে এটা আয়ত বনোৱা হয় যাৰ দিশ 12 চেণ্টিমিটাৰ, তেন্তে আয়তৰ প্ৰস্থ কিমান? কোনটো ক্ষেত্ৰত কালি অধিক, বৰ্গৰ নে আয়তৰ? এই প্ৰশ্নটোত কৈছে এডাল তাৰেৰে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ বনাইছে আৰু সেই একেডাল তাৰেৰে এটা আয়তো বনাইছে। সেই আয়তটোৰ দিশ দিয়া আছে 12 চেণ্টিমিটাৰ আৰু আমাক সেই আয়তটোৰ প্ৰস্থ উলিয়াব দিছে। আৰু প্ৰশ্নটোত কৈছে কোনটো ক্ষেত্ৰত কালি অধিক, মানে আয়তৰ কালি অধিক নে বৰ্গৰ কালি অধিক আমাক তুলনা কৰিব দিছে। যেহেতু একেডাল তাৰেৰে এটা বৰ্গ বনাইছে আৰু সেই একেডাল তাৰেৰে এটা আয়ত বনাইছে, তাৰমানে আমি কি ক'ব পাৰোঁ, এই আয়তটোৰ পৰিসীমা আৰু এই বৰ্গটোৰ পৰিসীমা সমান, কাৰণ একেডাল তাৰে ব্যৱহাৰ কৰিছে। আমি প্ৰশ্নমতে এনেকুৱাকৈ লিখিব পাৰিম, আয়তৰ পৰিসীমা আৰু এই বৰ্গটোৰ পৰিসীমা সমান। প্ৰশ্নমতে আয়তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা সমান। কাৰণ একেডাল তাৰে ব্যৱহাৰ কৰিছে, একেডাল তাৰেৰে বৰ্গ বনাইছে আৰু সেই একেডাল তাৰেৰে আয়তটো বনাইছে। আয়তৰ পৰিসীমা হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ আৰু বৰ্গৰ পৰিসীমা হ'ল 4 পূৰণ বাহু। এতিয়া আয়তৰ দিশ দিয়া আছে প্ৰশ্নটোত 12 চেণ্টিমিটাৰ, 12 লিখিব পাৰোঁ আমি, আৰু প্ৰস্থৰ জোখ আমি উলিয়াম। আৰু বৰ্গটোৰ বাহুৰ জোখ দিয়া আছে 10 চেণ্টিমিটাৰ, আমি লিখিব পাৰোঁ ইয়াতে 10। এতিয়া 2টো পূৰণ হৈ আছে, এইপিনে গ'লেতো হৰণ হ'ব, ইয়াতে থাকিলে 12 যোগ প্ৰস্থ, 4 আৰু 10 পূৰণ কৰিলে আমি 40, 40ক আমি 2ৰে হৰণ কৰিলে আমি পাম 20। এতিয়া 12টো যোগ হৈ আছে, এইপিনে এইটো বিয়োগ হ'ব, 20ৰ পৰা 12 পাম 8। প্ৰস্থৰ জোখ পালোঁ আমি 8 চেণ্টিমিটাৰ। প্ৰস্থৰ জোখ আমি পালোঁ আৰু প্ৰশ্নটো দিয়া আছে কোনটো ক্ষেত্ৰত কালি অধিক। এতিয়া আমি কালি তুলনা কৰিব লাগিব, তাৰ কাৰণে আমি আয়তৰ কালি উলিয়াম আৰু বৰ্গটোৰ কালি উলিয়াম। এতেকে আয়তৰ কালি সূত্ৰ হ'ল দিশ পূৰণ প্ৰস্থ। আয়তৰ দিশ হ'ল 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ পাইছোঁ আমি 8 চেণ্টিমিটাৰ। 12 আৰু 8 পূৰণ কৰিলে আমি পাম 96 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি বৰ্গৰ কালি উলিয়াম। বৰ্গৰ কালি সূত্ৰটো হ'ল বাহু পূৰণ বাহু। বৰ্গৰ বাহুৰ জোখ দিয়া আছে 10 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ, 10 আৰু 10 পূৰণ কৰিলে আমি পাম 100 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি দেখিলোঁ ইয়াৰে ভিতৰত বৰ্গৰ কালিটো ডাঙৰ, আমি কি লিখিম, বৰ্গৰ কালি অধিক। প্ৰশ্নত যিহেতু কোনটোৰ কালি অধিক বুলি সুধিছে, আমি লিখিব পাৰোঁ, কাৰণ বৰ্গৰ কালিটো হ'ল 100 বৰ্গ চেণ্টিমিটাৰ, সেইকাৰণে আমি লিখিব পাৰোঁ বৰ্গৰ কালি অধিক। এইটোৱে হ'ল উত্তৰ। এতিয়া 14 নম্বৰ প্ৰশ্ন, ইয়াত এটা সামান্তৰিক দিয়া আছে ABCD। ABCD এটা সামান্তৰিক দিয়া আছে আৰু AB আৰু BCৰ যোগ দিয়া আছে 6 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। ABৰ যোগ দিয়া আছে 6 চেণ্টিমিটাৰ আৰু BCৰ যোগ দিয়া আছে 4 চেণ্টিমিটাৰ। আৰু দিয়া আছে AB ভূমি সাপেক্ষে উচ্চতা BFৰ যোগ 4.9 চেণ্টিমিটাৰ। AD ভূমি সাপেক্ষে, এইটো AD, এই ভূমি সাপেক্ষে উচ্চতা দিয়া আছে BF, এইটো হ'ল BF। ইয়াৰে যোগ দিয়া আছে 4.9 চেণ্টিমিটাৰ। আৰু AB ভূমি সাপেক্ষে উচ্চতা DEৰ যোগ উলিয়াওক, এইটো হ'ল AB ভূমি সাপেক্ষে, এইটো হ'ল উচ্চতা DE। আৰু AB ভূমি সাপেক্ষে DE উচ্চতাৰ যোগ উলিয়াব দিছে। চ' আমি কি কৰিব পাৰোঁ এই প্ৰশ্নটোত,
আমি প্ৰথমতে সামান্তৰিকৰ কালি উলিয়াম। সামান্তৰিকৰ কালিৰ সূত্ৰ আমি জানো ভূমি পূৰণ উচ্চতা। সেই সূত্ৰটো ব্যৱহাৰ কৰি প্ৰথমতে সামান্তৰিকটোৰ কালি উলিয়াম। আমি ভূমি AEও ধৰিব পাৰোঁ বা ভূমি ADও ধৰিব পাৰোঁ। যদি আমি ভূমি AB ধৰোঁ তেতিয়া আমাক উচ্চতা DEৰ মান লাগিব, কিন্তু প্ৰশ্নত DEৰ মানটো আমাক দিয়া নাই, আমাক নিৰ্ণয় কৰিব দিছে যে আমি ভূমি AB নলওঁ, আমি ভূমি ল'ম AD। ভূমি যদি আমি AD লওঁ তেতিয়া উচ্চতাটো ল'ম আমি BF, কাৰণ উচ্চতাটোৰ জোখ আমি জানো যে ভূমি ADৰ জোখ কিমান হ'ব, কাৰণ আমি জানো সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। যিহেতু BC 4 সেন্টিমিটাৰ, তাৰ মানে ADৰ জোখো হ'ব 4 সেন্টিমিটাৰ। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, সেইকাৰণে BCৰ যিমান মান হ'ব ADৰ মানো সিমানে হ'ব। তেতিয়া আমি ইয়াৰে ভূমিৰো জোখ পালোঁ, উচ্চতাটোৰ জোখ পালোঁ, তেতিয়া আমি সামান্তৰিকটোৰ কালি উলিয়াব পাৰিম। সামান্তৰিকটোৰ কালি উলিয়াবৰ পিছত আমি AB ভূমি ধৰি আমি DE উচ্চতাটোৰ জোখ উলিয়াম। সামান্তৰিকৰ কালিৰ সূত্ৰটো আমি লিখিলোঁ প্ৰথমতে। সামান্তৰিকৰ কালি হ'ল ভূমি পূৰণ উচ্চতা। সামান্তৰিকটোৰ কালি সমানে হ'ব, কাৰণ সামান্তৰিকটো হ'ল এটাই ABCD এটাই সামান্তৰিক। আমি ভূমি ABয়ে ধৰোঁ বা ADয়ে ধৰোঁ, সামান্তৰিকটোৰ কালি সমান হ'ব। AB সাপেক্ষে সামান্তৰিকটোৰ কালি যিমান হয় AD সাপেক্ষেও সামান্তৰিকটোৰ কালি সমানে হ'ব। আমি লিখিব পাৰোঁ সামান্তৰিকটোৰ AB সাপেক্ষে কালি সমান সামান্তৰিকটোৰ AD সাপেক্ষে কালি। প্ৰথমতে আমি লিখি লওঁ, দিয়া আছে ইয়াতে ABৰ মান দিয়া আছে 6 সেন্টিমিটাৰ, BCৰ মান দিয়া আছে 4 সেন্টিমিটাৰ আৰু BFৰ মান দিয়া আছে 4.9 সেন্টিমিটাৰ। আৰু আমি নিৰ্ণয় কৰিম DEৰ মান। যিহেতু সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, সেইকাৰণে আমি কি লিখিব পাৰোঁ AD সমান সমান BC। আমি লিখিব পাৰোঁ AD আৰু BC সমান। BCৰ যিহেতু মান 4 সেন্টিমিটাৰ, সেইকাৰণে আমি লিখিব পাৰোঁ ADৰ মানো 4 সেন্টিমিটাৰ। এইটো কাৰণ বিপৰীত বাহুবোৰ সমান, সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। এতিয়া আমি AB ভূমি সাপেক্ষে সামান্তৰিক ABCDৰ কালি লিখিম। এতিয়া AB ভূমি সাপেক্ষে সামান্তৰিক ABCDৰ কালি সমান হ'ব AD ভূমি সাপেক্ষে সামান্তৰিকটোৰ কালি, কাৰণ সামান্তৰিকটো এটাই, সেইকাৰণে ভূমি ABয়ে ধৰোঁ বা ADয়ে ধৰোঁ কালি সমানে হ'ব। সেইখিনি আমি লিখি আছোঁ। AD ভূমি সাপেক্ষে সামান্তৰিক ABCDৰ কালি। আমি এইপিনে ভূমি AB ধৰি সামান্তৰিক ABCDটোৰ কালি লিখিছোঁ, আৰু ইপিনে ভূমি AD ধৰি সামান্তৰিক ABCDটোৰ কালি লিখিছোঁ। যদি আমি ভূমি AB ধৰোঁ তেতিয়া উচ্চতাটো ধৰিব লাগিব DE। তেতিয়া সামান্তৰিকৰ কালিৰ সূত্ৰটো হ'ল ভূমি পূৰণ উচ্চতা। ইপিনে ভূমি হ'ব AB আৰু উচ্চতাটো হ'ব DE। আৰু ইপিনে যিহেতু আমি ভূমি AD ধৰিছোঁ, ইপিনে ভূমি AD ধৰিলে আমি উচ্চতাটো ধৰিব লাগিব BF। সামান্তৰিকৰ কালিৰ সূত্ৰটো হ'ল ভূমি পূৰণ উচ্চতা। ভূমি আমি ধৰিছোঁ AD, সেইকাৰণে উচ্চতাটো ধৰিছোঁ BF। এতিয়া আমি মানবোৰ বহুৱাম। ABৰ মান 6 সেন্টিমিটাৰ, DEৰ মান আমি উলিয়াম ADৰ মান 4 সেন্টিমিটাৰ আৰু BFৰ মান 4.9 সেন্টিমিটাৰ। এতিয়া 6টো পূৰণ আছে, এইপিনে গ'লে এইটো হৰণ হ'ব। আমি DE এনেকৈ লিখিব পাৰোঁ 4 পূৰণ 4.9 আমি 6ৰে হৰণ কৰিম। এতিয়া আমি 2ৰে কাটিব পাৰোঁ, 2 2 4, 2 3 6। এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 9.8 আৰু 3ৰে আমি হৰণ কৰিম। এইটো পালোঁ 3.26। DEৰ মান পালোঁ আমি 3.26 সেন্টিমিটাৰ। এতিয়া 15 নম্বৰ প্ৰশ্ন, ত্ৰিভুজ ABCDৰ কালি 30 বৰ্গ সেন্টিমিটাৰ আৰু BC ভূমি সাপেক্ষে উচ্চতা ADৰ জোখ 10 সেন্টিমিটাৰ হ'লে BCৰ জোখ উলিয়া। এই প্ৰশ্নটোত আমাক ত্ৰিভুজ এটা ABCDৰ কথা কৈছে আৰু সেই ত্ৰিভুজটোৰে BCৰ জোখ উলিয়াব দিছে আৰু উচ্চতাটোৰ জোখ দিয়া আছে। প্ৰথমতে আমি ইয়াতে এটা ত্ৰিভুজ আঁকি লওঁ। ধৰি লোৱা ABC এইটো এটা ত্ৰিভুজ আৰু ভূমি BC সাপেক্ষে উচ্চতা AD। এইটো ভূমি BC, ইয়াৰে উচ্চতাটো দিয়া আছে AD।
আৰু প্ৰশ্নটোত ADৰ জোখ দিয়া আছে 10 চেণ্টিমিটাৰ আৰু আমাক এই ভূমি BCৰ জোখ উলিয়াব দিছে ত্ৰিভুজটোৰ কালিও দিয়া আছে 30 বৰ্গ চেণ্টিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰত আমি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি ভূমিৰ জোখ উলিয়াম দিয়া আছে ত্ৰিভুজ ABCৰ কালি ত্ৰিভুজ ABCৰ কালি দিয়া আছে 30 বৰ্গ চেণ্টিমিটাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো হ'ল হাফ পূৰণ ভূমি পূৰণ উচ্চতা ভূমি আমি ধৰিছোঁ BC আৰু BC সাপেক্ষে উচ্চতাটো হ'ব AD এতিয়া ADৰ মান দিয়া আছে 10 চেণ্টিমিটাৰ আমি ADৰ মান বহুৱাম এতিয়া আমি 2 ৰে কাটিব পাৰোঁ 2 5 গুণ 10 5 ইপিনে পূৰণ হৈ আছে ইপিনে দিলে এইটো হৰণ হ'ব 30ক আমি 5 ৰে হৰণ কৰিম ইপিনে থাকিলে BC 30ক 5 ৰে হৰণ কৰিলে আমি পাম 6 BCৰ মান হ'ল 6 চেণ্টিমিটাৰ